নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আপোনালোকে নিশ্চয় গম পালে যে আছাম CW 2024ৰ এপ্লিকেশ্যন ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এণ্ট্ৰেন্স এক্সাম কেতিয়া হ'ব, এই সকলোবিলাক গম পালে। আছাম CW কম্বাইণ্ড এণ্ট্ৰেন্স এক্সাম বা কমন এণ্ট্ৰেন্স এক্সাম অসমত 4টা হয়। তো কোনকেইটা কৰ্চৰ কাৰণে কি CW দিব লাগে, ইয়াৰ ওপৰত সম্পূৰ্ণ ভিডিঅ' বনাম। আজি আমি যিটো CWৰ কথা আলোচনা কৰিম সেইটো হৈছে কম্বাইণ্ড এণ্ট্ৰেন্স এক্সাম আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটিৰ CW। তো এইটো BTech কৰ্চৰ CW হয়। তো ইয়াতে টোটেল কিমানখন কলেজ আছে, কলেজ ৱাইজ চিট কেপাচিটি, টোটেল কৰ্চ, এই সকলোবিলাকৰ ওপৰত আলোচনা কৰিম। তো ইয়াৰে এণ্ট্ৰেন্স এক্সামৰ পেটাৰ্ণ, তাৰপিছত চিলেবাছ, এই সকলোবিলাকৰ ওপৰত অলৰেডি ভিডিঅ' বনোৱা আছে। আপোনালোকে ওপৰত থকা আই বটনৰ পৰা চাই ল'ব পাৰিব, নহ'লে চেনেল পেজত গৈ চাই ল'ব পাৰিব। যদিহে আপোনালোকে BSc নাৰ্ছিং, B.Pharm, BSc মেডিকেল টেকন'লজি কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ এইখন ইবুক ল'ব পাৰে। এই ইবুকখনত টোটেল 2000তকৈ অধিক কুৱেশ্যন এনচাৰ আছে MCQ হিচাপে। এইটো PDF ফৰ্মেটত পাব। ইয়াৰে প্ৰাইচ 129 টকা। ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে এই ইবুকখন পাই যাব। যিহেতু এক্সামলৈ বেছি দিন নাই, সেয়ে আপোনালোকে ইবুকখন সোনকালে লৈ ল'ব। তো আছাম CW BTechৰ আণ্ডাৰত থকা কলেজ কেইখন হ'ল, প্ৰথম কলেজখন হৈছে বিন্দেশ্বৰ ব্ৰহ্মা ইঞ্জিনিয়াৰিং কলেজ, কোকৰাঝাৰ, য'ত 240টা চিট আছে। নেক্সট হ'ল যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি, যোৰহাট, য'ত 240টা চিট আছে। তাৰপিছত আছে যোৰহাট ইঞ্জিনিয়াৰিং কলেজ, এইখনো যোৰহাটতে আছে, ইয়াতে 315টা চিট আছে। আছাম ইঞ্জিনিয়াৰিং কলেজ AEC আছে, এইখন গুৱাহাটীত অৱস্থিত, ইয়াতে 420টা চিট আছে। নেক্সট আছে বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজ, যিখন কৰিমগঞ্জত অৱস্থিত, ইয়াতে টোটেল 120টা চিট আছে। আৰু গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ, গোলাঘাটত আছে 180টা চিট কেপাচিটি। তো আছাম CW কম্বাইণ্ড এণ্ট্ৰেন্স এক্সাম CWৰ আণ্ডাৰত, BTechৰ আণ্ডাৰত গভৰ্ণমেণ্ট কলেজ আছে 6খন, আৰু ইয়াতে টোটেল চিট কেপাচিটি আছে 1515টা। তো এই সকলোকেইটাই গভৰ্ণমেণ্টৰ হয়। ইয়াৰ বাহিৰেও প্ৰাইভেটৰ বহুখিনিয়ে কলেজ আছে। তো প্ৰাইভেট কলেজখিনিৰ নাম মেনশ্যন নকৰোঁ বাৰু। এতিয়া কলেজবিলাকত কি কি কৰ্চ আছে আৰু কিমানটা কৰ্চত কিমান চিট কেপাচিটি আছে। প্ৰথম আহোঁ আছাম ইঞ্জিনিয়াৰিং কলেজ AEC, যিখন গুৱাহাটীত আছে। তো ইয়াতে চিভিল ইঞ্জিনিয়াৰিঙত আছে 90টা চিট, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত আছে 90টা, মেকানিকেল ইঞ্জিনিয়াৰিঙত আছে 60টা, কেমিকেল ইঞ্জিনিয়াৰিঙত আছে 60টা, আৰু ইলেক্ট্ৰনিক এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত আছে 60টা, কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত আছে 20টা, ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশ্যন ইঞ্জিনিয়াৰিঙত আছে 20টা, ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত আছে 20টা, টোটেল 420টা চিট কেপাচিটি। লগতে এইটো ভিডিঅ'ত আমি ইয়াৰে ফিজ ষ্ট্ৰাকচাৰৰ বিষয়ে অলপমান কৈ দিম। তো ফিজ ষ্ট্ৰাকচাৰৰ ওপৰত এটা এক্সট্ৰাকৈ ভিডিঅ' আহিব। তো এইটোত এনেই থুলমূলভাৱে ফিজ ষ্ট্ৰাকচাৰৰ বিষয়ে কৈ দিম। নেক্সট আছে যোৰহাট ইঞ্জিনিয়াৰিং কলেজ, যোৰহাট, ইয়াতে চিভিল ইঞ্জিনিয়াৰিঙত আছে 75, তাৰপিছত ইলেক্ট্ৰিকেলত আছে 60, মেকানিকেলত আছে 90, কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত আছে 60, ইনষ্ট্ৰুমেণ্টেশ্যনত আছে 30, আৰু ইয়াতে টোটেল হৈছে 315টা। তাৰপিছত নেক্সট আছে যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজিত আছে পাৱাৰ ইলেক্ট্ৰনিক্সত আছে 60টা চিট, নৰ্মেল ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনত আছে 60টা চিট, চিভিল ইঞ্জিনিয়াৰিঙত আছে 60টা চিট, মেকানিকেলত আছে 60টা চিট, টোটেল 240টা চিট কেপাচিটি। তাৰে পিছত বিন্দেশ্বৰ ব্ৰহ্মা ইঞ্জিনিয়াৰিং কলেজ, কোকৰাঝাৰত আছে, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত 60টা, কেমিকেল ইঞ্জিনিয়াৰিঙত আছে 60টা, মেকানিকেলত আছে 60টা, চিভিলত 60টা, টোটেল 240টা চিট। নেক্সট আছে বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজ, কৰিমগঞ্জ, ইয়াতে কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত আছে 60টা চিট, ইলেক্ট্ৰনিকত আছে 60টা, টোটেল 120টা চিট। ইয়াৰ পিছতে আহি গ'ল গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ। তো গোলাঘাট ইঞ্জিনিয়াৰিং কলেজত 3টা কৰ্চ আছে, BTech ইন কেমিকেল ইঞ্জিনিয়াৰিং, তাৰপিছত BTech ইন চিভিল ইঞ্জিনিয়াৰিং, আৰু এটা আছে BTech ইন মেকানিকেল ইঞ্জিনিয়াৰিং। তিনিটাতে 60টা, টোটেল 180টা কৰ্চ আছে। যদি আপোনালোকে আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটিৰ
CW এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে দিব পাৰে। ইয়াতে বহুতে চিট কেপাচিটিৰ সংখ্যা বহুতেই বেছি আছে। তো আপুনি এটা চিকিউৰ মাৰ্ক পালে ইয়াতে নিশ্চয় চিট পাই যাব। আৰু ইয়াৰে ফিজ ষ্ট্ৰাকচাৰটোও বহুত কম। ইয়াৰে ফিজ ষ্ট্ৰাকচাৰটো আমি গোলাঘাট ইঞ্জিনিয়াৰিং কলেজৰ ফিজ ষ্ট্ৰাকচাৰটো আলোচনা কৰোঁ। ইয়াতে ফিজ ষ্ট্ৰাকচাৰৰ বিষয়ে দিয়া আছে। এইটো 2023 হিচাপত ফিজ ষ্ট্ৰাকচাৰ। এইবাৰ হয়তো অলপমান বেছি হ'ব পাৰে, প্ৰায় 100-200 টকা বেছি হ'ব পাৰে। তো ইয়াতে এডমিশ্যন ফিজ হৈছে 50 টকা, টিউশ্যন ফিজ হৈছে 750 টকা, HRS 300 টকা, তো ইলেক্ট্ৰিচিটি বিল 200 টকা, মেগাজিনত 50 টকা আৰু মেডিচিনত 50 টকা। ইয়াতে টোটেল 1400 টকা এডমিশ্যন ফিজ। তো আপোনালোকে এডমিশ্যনৰ টাইমত 1400 টকা দিব লাগিব। আৰু এপ্লাই কৰোঁতে প্ৰায় 1000 টকামান দিব লাগিব। আৰু ইয়াৰে যি এন্ট্ৰেন্স এক্সাম সেয়া আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে হয়। তো আপোনালোকে ইয়াৰ বাবে নিশ্চয় এপ্লাই কৰিব পাৰে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰো সহায় হয়। তো এইটো ভিডিঅ'ত এইখিনিয়ে আছিল। তো নেক্সট ভিডিঅ'ৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি থ'ব। আৰু যদি আপোনালোকে এতিয়ালৈকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা নাই তেনেহ'লে জইন হৈ ল'ব। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।